আহকচোন আজি কেইটামান আমলখিৰ বিষয়ে কথা জানি লওঁ। আমলখি দেখিবলৈতো একেবাৰে সৰু সৰু, কিন্তু ই যদিও সৰু কিন্তু বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। আৰু জানেনে, আমলখি আমিতো জানো আমলখিটোত অকল ভিটামিন চিহে থাকে, কিন্তু নহয়, অকল আমলখিত ভিটামিন চি নহয়, ইয়াত বহুত বেছি গুণেৰে ভৰপূৰ, বহুত বেছি ভিটামিনছ থাকে। যেনেকুৱা ধৰক ইয়াতে আইৰণ থাকে, কেলছিয়াম থাকে, এণ্টিঅক্সিডেণ্ট থাকে, তাৰপিছত ফচফৰাছ থাকে, ভিটামিন এ, ভিটামিন ই, ভিটামিন চি আৰু ভিটামিন B1 থাকে। আৰু আমাক বহুত বেছি আমাৰ তেজ চাফা কৰে, লিভাৰ ডিটক্স কৰে, চেলছবোৰ ৰিপেয়াৰ কৰে, ডাইজেশ্যনটো ভাল কৰে, ঠিক কৰে। আৰু আমলখি যদি আমি সদায় খাবলৈ ধৰোঁ নহয়, ই বাত, পিত্ত, কফ তিনিওটা বেলেঞ্চ কৰি দিয়ে, যাৰ ফলত আমাৰ দেহাৰ ইমিউনিটি শক্তি বাঢ়ি যায়, বেমাৰ আজাৰৰ পৰা বহুতখিনি বাচিব পাৰি, বহুতখিনি বেমাৰ আজাৰ নাইকিয়া কৰি দিয়ে। আৰু কাহ চৰ্দিৰ কাৰণেও ভিটামিন চি, মানে ইমিউনিটি শক্তি ষ্ট্ৰং হ'লেতো অভিয়াছলি কাহ চৰ্দি ক'ত নহ'ব, নহ'বই। গতিকে ছাল চুলিৰ কাৰণেতো যথেষ্ট ভাল। ছাল চুলি, তাৰপিছত চকুৰ কাৰণেও ভাল, সাংঘাতিকভাৱে চকুৰ কাৰণে ভাল। আমি ভাবোঁ ন, আমলখিটো ইমান টেঙা, কেনেকৈ খাম, এইটো খালেতো গেষ্ট্ৰিকে উঠিব। আৰু যিসকলৰ আজিকালিতো সকলোৰে গেষ্ট্ৰিকৰ প্ৰব্লেম, মোৰো। গতিকে আমি ভাবোঁ যে গেষ্ট্ৰিকৰ কাৰণে নাখাওঁ, এইটো খাব নোৱাৰোঁ, গেষ্ট্ৰিক ইমান টেঙাটো খালেতো আমাৰ আৰু গেষ্ট্ৰিকহে উঠিব, টেঙাটো আমাক এচিডিটি বঢ়াইহে, কমাই ক'ত। কিন্তু নহয়, জানেনে, আমলখি যদি খায় নহয় আপুনি, ই কিন্তু এচিডিটি নবঢ়ায়, এচিডিটি কমাইহে। গতিকে যদি আপুনি খালী পেটত আমলখি খায় ন, তেতিয়াহ'লে আমলখি আপোনাৰ এচিডিটিৰ পৰা বহুতখিনি হাত সাৰি থাকিব পাৰিব। আৰু এটা কথা, যিসকল মোৰ দৰে শকত তেওঁলোকৰ কাৰণে কৈছোঁ, কাৰণ মই বহুতখিনি বেনিফিট পাইছোঁ, সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আমলখি খালে বহুতখিনি ফেটছ মানে কাটাত সহায় কৰে। বহুত শকত যিসকল সেয়া হয়, তেতিয়া তেওঁলোকে খাব পাৰে। আমলখি খালে বহুতখিনি ফেটছ কাটি যায়, আৰু ছাল ভাল হয়, চুলি ভাল হয়। গতিকে খাবচোন আমলখি, এইটো এটা ছুপাৰ ফুড হয়, সঁচাকৈ কৈছোঁ। কিন্তু একেবাৰে সৰু ফল, কিন্তু বহুত বেছি মানে হেল্থ বেনিফিট আছে, আপোনালোকে খাই চাবচোন। তো আজিলৈ আহোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হা, কাৰণ এনেকুৱা সৰু সৰু আৰু জানিব লগা ভিডিঅ' কিছুমান বনাই যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি কথাখিনি অকণমান হ'লেও মানে কামত লগা বুলি ভাবে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব প্লিজ। গতিকে আজিলৈ আহোঁ, বাই।